PM কিষাণৰ অন্তৰ্ভুক্ত যিসকল কৃষক আছে সেই সকলৰ একাউণ্টত শীঘ্ৰেই সোমাব ২০০০ টকা। পিছে ২০০০ টকা পাবলৈ হ'লে আপুনি কেইটামান বিশেষ কাম কৰিব লাগিব। কি কাম কৰিব লাগিব আমি এই বিষয়ে সবিস্তাৰে আগবঢ়াম। তাৰ পূৰ্বে আমি ক'ব বিচাৰিছোঁ যেটো কেন্দ্ৰীয় চৰকাৰৰ এখন বিশেষ অন্যতম আঁচনি হৈছে PM কিষাণ যোজনা। এই বিশেষ আঁচনিখনৰ জৰিয়তে দেশৰ কৃষকসকলৰ বাবে কিস্তিত ২২ নং কিস্তি বৰ্তমান চলি আছে। কিস্তিত আচলতে টকা দি থকা হয় ২০০০ টকাকৈ লাভ কৰে। প্ৰত্যেকটো কিস্তিত ২০০০ টকাকৈ লাভ কৰি আছে দেশৰ কৃষকসকলে। আৰু এইবাৰো ২২ নং কিস্তিৰ ধন পাবলৈ গৈ আছে। ২২ নং কিস্তিৰ ধন পাবলৈ হ'লে আপুনি কেইটামান বিশেষ কাম কৰিব লাগিব। সম্পূৰ্ণ অনলাইন যোগে কিদৰে আপুনি কোনটো অপশ্যনৰ পৰা কোনটো অপশ্যন যাব লাগিব, কোনটো ৱেবছাইট খুলিব লাগিব, কেনেকৈ আপুনি আবেদন কৰিব লাগিব, পঞ্জীয়ন কৰিব লাগিব, সকলোখিনি কৰাৰ পিছতহে আপুনি লাভ কৰিব এই টকা। বহু কৃষকে কৰিছে কিন্তু তাৰ মাজতে একাংশ কৃষক বাদ পৰি গৈছে। এই সুবিধা কেনেকৈ লাভ কৰিব তেওঁলোক জ্ঞাত নহয় বা ২২ নং কিস্তিৰ বাবে নতুনকৈ কি কৰিব লাগিব সেইখিনি বিষয়েও জ্ঞাত নহয়। আৰু সেইসকল কৃষকৰ বাবে আমি লৈ আহিব চেষ্টা কৰিছোঁ যে ২২ নং কিস্তিৰ ধন পাবলৈ হ'লে দেশৰ কৃষকসকলে কি নীতি অৱলম্বন কৰিব লাগিব, কি নীতিৰে কৰিব লাগিব আবেদন, এই সন্দৰ্ভত আমি সবিস্তাৰে এই খবৰ লৈ আহিব চেষ্টা কৰিছোঁ। আমি আগবঢ়াইছোঁ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। PM কিষাণ অন্তৰ্গত কৃষকৰ বাবে এই মুহূৰ্তত এটা আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। কৃষকসকলৰ একাউণ্টলৈ আহি আছে ২০০০কৈ টকা। কেৱল কৰিব লাগিব কেইটামান বিশেষ কাম। এই টকা লাভ কৰিবলৈ হ'লে অৰ্থাৎ ২২ নং কিস্তিৰ ধন পাবলৈ হ'লে আপুনি কি কৰিব লাগিব? নতুনকৈ আপুনি পঞ্জীয়ন কৰিব লাগিব। তাৰ বাবে আপুনি সম্পূৰ্ণ প্ৰচেছটো চাই লওক। আবেদন কৰাৰ বাবে অফিচিয়েল ৱেবছাইটলৈ গৈ ফাৰ্মাৰ্ছ কৰ্ণাৰত আপুনি ক্লিক কৰিব লাগিব। তাৰ পাছতেই নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো চিলেক্ট কৰিব লাগিব। আৰু তাৰ পিছতেই আপুনি আধাৰ নম্বৰ, মোবাইল নম্বৰ আৰু ৰাজ্যৰ তথ্যসমূহ দিব লাগিব। আৰু মোবাইলত অহা OTP দি ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিব লাগিব। তাৰ পিছতে আপোনাৰ নাম, বেংক একাউণ্টৰ ডিটেইলছ আৰু ভূমিৰ কাগজ পত্ৰ সকলো ছাবমিট কৰিব লাগিব। আৰু অনলাইনত আবেদন কৰাৰ বাবে আপুনি মি সেৱা চেণ্টাৰলৈ গৈ প্ৰয়োজনীয় নথিপত্ৰসমূহ জমা দিব লাগিব, যিসকলে অফলাইন কৰিম বুলি ভাবি আছে। আৰু সহজতেই ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ইয়াৰ বাবে প্ৰায় ৫০ টকা মাচুল দিব লাগে আৰু সম্পূৰ্ণ প্ৰক্ৰিয়াটো প্ৰায় ১৫ মিনিটৰ ভিতৰতে সম্পূৰ্ণ হয়। আৰু এই প্ৰক্ৰিয়াত KYC কৰা অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। আবেদন কৰাৰ পিছতে এটা ষ্টেটাছ ID নম্বৰ দিয়া হ'ব, যিটো সংৰক্ষণ কৰি ৰাখিব লাগিব যাতে আপুনি আপোনাৰ আবেদনখনৰ অৱস্থা ট্ৰেক কৰি থাকিব পাৰে। লগতে ষ্টেটাছ চেক কৰাৰ বাবে অফিচিয়েল ৱেবছাইটলৈ গৈ ফাৰ্মাৰ্ছ কৰ্ণাৰৰ ন' ইউৰ ষ্টেটাছ অপশ্যনটোত ক্লিক কৰিব পাৰিব, য'ত আধাৰ নম্বৰ, মোবাইল নম্বৰ বা ষ্টেটাছ IDৰ জৰিয়তে আবেদনখন কিমান আগবাঢ়িছে এই বিষয়ে জানিব পাৰিব। যদি আপোনাৰ নাম হিতাধিকাৰী তালিকাত থাকে তেন্তে আপোনাক দেখুৱাব আণ্ডাৰ প্ৰচেছ। সাধাৰণতে ২ সপ্তাহৰ ভিতৰত ষ্টেটাছ স্পষ্ট হয়। ইয়াৰ পিছতে আপুনি প্ৰতি বছৰে ৬,০০০ টকাকৈ পাব পাৰিব। আমি পুনৰ এবাৰ কৈছোঁ, যিহেতু দেখিবলৈ পোৱা গৈছে যে এখন কেন্দ্ৰীয় চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ আঁচনি হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা, যাক কোৱা হয় PM কিষাণ যোজনা। এই বিশেষ আঁচনিখনৰ আওতাত দেশৰ কোটি কোটি কৃষকে প্ৰতি বছৰে ৬,০০০ টকাৰ আৰ্থিক সুবিধা লাভ কৰি আছে। আৰু বিভিন্ন ৰাজ্য চৰকাৰেও নিজৰ আঁচনিৰ জৰিয়তে কৃষকসকলক সহায় কৰি আছে। আৰু এই আঁচনিখন ক্ৰমান্বয়ে ধাৰাবাহিকভাৱে চলি আহিছে আৰু যাৰ বাবে লাখ লাখ কৃষকে ইয়াৰ সুবিধা লাভ কৰিছে। আৰু সম্প্ৰতি চৰকাৰে এক ডাঙৰ সিদ্ধান্ত লৈছে, যাৰ ফলত দেশৰ বহু কৃষক উপকৃত হোৱাৰ সম্ভাৱনা আছে। কিন্তু দেখিবলৈ পোৱা গৈছে একাংশ কৃষকে এতিয়াও নাজানে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, কেনেকৈ নতুনকৈ পঞ্জীয়ন কৰিব লাগিব। যিটো ২২ নং কিস্তিৰ ধন পাবলৈ গৈ আছে, ২২ নং কিস্তিৰ ধনৰ বাবে আপুনি নতুনকৈ কেনেকৈ আবেদন কৰিব লাগিব সেই বিষয়ে বহুতেই গম নাপায়। গতিকে সেইসকল কৃষকৰ বাবে আমি ডিটেইলছত সবিস্তাৰে ব্যাখ্যা কৰিব চেষ্টা কৰিছোঁ পুনৰ এবাৰ। যিসকলে ২২ নং কিস্তিৰ ধন পোৱা নাই সেইসকলে অতি শীঘ্ৰেই কৰি লওক এই কাম। প্ৰথমে আপুনি আবেদন কৰিবলৈ হ'লে ২২ নং কিস্তিৰ বাবে আবেদন কৰিবলৈ প্ৰথমতে আপুনি অফিচিয়েল ৱেবছাইটটো অ'পেন কৰিব লাগিব। আৰু অফিচিয়েল ৱেবছাইটলৈ গৈ ফাৰ্মাৰ্ছ কৰ্ণাৰত গৈ আপুনি নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো চিলেক্ট কৰিব লাগিব।
তাৰপিছতে আপোনাৰ আধাৰ নম্বৰ দিব লাগিব, মোবাইল নম্বৰ দিব লাগিব আৰু যিবোৰ তথ্য বিচাৰিছে সকলোখিনি দিব লাগিব আৰু লগতে মোবাইলত আহিব আপোনাৰ এটা বিশেষ OTP, যিটো OTP দি আপুনি ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিব লাগিব। তাৰপিছতে আপুনি নাম, বেংক একাউণ্টৰ ডিটেইলছ, ভূমিৰ কাগজপত্ৰ সকলোখিনি আপলোড কৰিব লাগিব। আৰু যিসকলে অনলাইন প্ৰক্ৰিয়াটো বুজি পোৱা নাই, যিসকলে অফলাইন কৰিম বুলি ভাবি আছে, অফলাইন কৰাসকলে আপোনাৰ ঘৰৰ কাষত থকা মি সেৱা কেন্দ্ৰ, মি সেৱা চেণ্টাৰত গৈ আপুনি নথিপত্ৰসমূহ জমা দি সহজতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তাৰ বাবে আপুনি 50 টকা মাচুল দিব লাগিব আৰু সম্পূৰ্ণ প্ৰক্ৰিয়াটো প্ৰায় 15 মিনিটৰ ভিতৰতে সম্পূৰ্ণ হ'ব। আৰু এটা খুবেই গুৰুত্বপূৰ্ণ দিশ হৈছে এই প্ৰক্ৰিয়াত KYCটো কৰাটো অত্যন্ত জৰুৰী হৈছে। গতিকে আবেদন কৰাৰ পিছতেই এটা ষ্টেটাছ ID নম্বৰ দিয়া হ'ব, যিটো সংৰক্ষণ কৰি ৰাখিব লাগিব যাতে আপুনি আপোনাৰ আবেদনখনৰ অৱস্থা ট্ৰেক কৰি থাকিব পাৰে। আপোনাৰ আবেদনখন কিমান দূৰ আগবাঢ়িছে সকলোখিনি জানিব পাৰিব। আৰু ষ্টেটাছ চেক কৰাৰ বাবে অফিচিয়েল ৱেবছাইটলৈ গৈ আপোনাৰ আবেদনখন দাখিল কৰাৰ পিছতে আপোনাৰ আবেদনখন কাম কিমান সম্পূৰ্ণ হৈছে সেই বিষয়ে আপুনি ট্ৰেক কৰিবলৈ হ'লে আপুনি প্ৰথমে যাব লাগিব অফিচিয়েল ৱেবছাইট, আৰু অফিচিয়েল ৱেবছাইটটো অ'পেন কৰি আপুনি ফাৰ্মাৰ্ছ কৰ্ণাৰৰ ন' ইয়'ৰ ষ্টেটাছ এই বিশেষ অপশ্যনটোত ক্লিক কৰিব লাগিব। আৰু তাত ক্লিক কৰা মাত্ৰকে আপোনাক বিচাৰিব আধাৰ নম্বৰ, মোবাইল নম্বৰ, ষ্টেটাছ IDৰ জৰিয়তে আপোনাক সকলোখিনি তথ্য প্ৰদান কৰিব যে আপোনাৰ ফৰ্মখন কিমান দূৰ আগবাঢ়িছে। তাত দেখুৱাব যদি আপোনাৰ ফৰ্মখনৰ কাম চলি আছে, ভেৰিফিকেশ্যন হৈ আছে, তেতিয়া আপোনাক দেখাব যে আণ্ডাৰ প্ৰচেছ, আৰু আণ্ডাৰ প্ৰচেছ লিখা থাকিব। আৰু সাধাৰণতে 2 সপ্তাহৰ ভিতৰতে ষ্টেটাছ স্পষ্ট হয় আৰু আণ্ডাৰ প্ৰচেছ বুলি হোৱাৰ পিছতে আপুনি চেক কৰিব পাৰিব। যেতিয়া ছাকচেছফুল হৈ যাব তেতিয়া আপুনি লাভ কৰিব প্ৰতি বছৰে 6,000কৈ টকা। গতিকে এইসকল কৃষকে এই খবৰটো যিমান পাৰে শ্বেয়াৰ কৰক। প্ৰত্যেকগৰাকী কৃষকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কৃষকসকলে এইসমূহ কাম কৰক আৰু লাভ কৰক 2,000কৈ টকা 22 নং কিস্তিৰ ধন।